Hey guys, good evening. মই ভাস্কৰ আস্কো and this is our day number 38 আৰু আশা কৰিছো সকলো ঠিকে আছে। Well, আজি আমি বহুত দিনৰ পাছত তোমালোকৰ মাজলৈ আহিছো, right? So মই আজি বহুত দিনৰ পাছত তোমালোকৰ মাজত আহিছো কিয় তোমালোকক অলৰেডি মই WhatsApp গ্ৰুপত সকলো কথা কৈ আছো। তোমালোকে দেখিছাই যে কি হৈছে চবফালে বানপানী, সো আমি অলপ ঘূৰি ফুৰিছিলো মই, সো তোমালোকৰ মাজত আহিব নোৱাৰিলো, ঠিক আছে। সো এক্সট্ৰিমলি সৰি এবাউট দ্যাট। তোমালোকে আই হোপ সকলো ঠিকে আছা, সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছা। আজি আমি এটা স্পেশাল, একচুয়ালি আজি আমাৰ দিন আছিলে, মই তোমালোকক কালি কৈছিলো যে আজি ক্লাছ কৰিম, কিন্তু আজি আমাৰ দিন আছিলে, সো মই একচুয়ালি ব্যস্ত হৈ গলো, বাট মই মেনেজ কৰিছো, টাইম এটা তোমালোকৰ কাৰণে মেনেজ কৰিছো। সো আমি কি কৰিম, অলপ সৰুকে এটা স্পেশাল বস্তু পঢ়িম, ঠিক আছে। সো উপপাদ্য 6.1 টো মোক বহুতে কৈছে যে যেটো উপপাদ্য 6.1 টো এবাৰ ভালদৰে বোৰ্ডত বুজাই দিয়ক, আৰু বহুত বেছি ইম্পৰ্টেন্ট। উপপাদ্য 6.1 টো বহুত বেছি ইম্পৰ্টেন্ট, দিয়া হোক আজি আমি কি কৰিম উপপাদ্য 6.1 টো ভালদৰে বুজি লম, ঠিক আছে। এক্সামত অহাৰ বহুত বেছি চান্স আছে। ওকে গাইজ, সো বেছি কথা নাপাতো, ওয়েল ক্লাসটো স্টার্ট কৰাৰ আগতে আজি তোমালোকৰ কাৰণে এটা নতুন বস্তু লৈ আহিছো। লেটস সি। সো হোৱাট ডু ইউ হ্যাভ ইন দ্য স্ক্ৰীন? The more you learn, the more you see, right? So কি আমি যিমানেই শিকো, আমি যিমানেই পঢ়ো, যিমানেই শিকো, আমাৰ কি হয় কিবা এটা বস্তুৰ প্ৰতি দৃষ্টিভংগীটো আমাৰ ইনক্রিজ হৈ যায়, হয়নে বাৰু? আমাৰ পৰিসৰ যেটো আমি ভাবিব পৰা যেটো আমাৰ কেপাসিটিটো কি হৈ যায়, ইনক্রিজ হৈ যায়। সো তুমি পঢ়া শুনা কৰিবা সদায়, অকল ম্যাথছ বুলিয়ে নহয়, অকল সায়েন্স বুলিয়ে নহয়, যিবোৰ বাহিৰৰ কিতাপ, দ্যাট মিন্স আমাৰ যিবোৰ জীৱনৰ মূল্যবোধৰ কিতাপ, মূল্যবোধৰ কিতাপবোৰ তুমি কি কৰিব লাগিব, পঢ়িব লাগিব। তেতিয়া তোমালোকে কি পাবা, জ্ঞান অৰ্জন কৰিব পাৰিবা, হয়নে বাৰু? সো দ্যাট নলেজ সামডে ইট উইল হেল্প ইউ। একচুয়ালি জীৱনত বহুত বেছি ইম্পৰ্টেন্ট, বহুত কথা, অকল গণিত পঢ়ি আমি সায়েন্স পঢ়ি ম্যাথছ পঢ়ি কি কৰিব নোৱাৰো, জীৱনৰ এজন সফল ব্যক্তি হ'ব নোৱাৰো। সো বাহিৰা কিতাপ আমি কি কৰিব লাগিব, বাহিৰৰ নলেজটো আমাক লাগিব। আমাৰ সোসাইটিখন কেনেকুৱা, আমাৰ পৰিবেশটো কেনেকুৱা, আমি মানুহ হিচাপে কি কৰিব লাগে, এই কথাবোৰ আমি কি কৰিব লাগিব, জানিব লাগিব। সো the more you learn, the more you see. সো তুমি যিমানেই জানিবা, যিমানেই শিকিবা, সিমানেই তোমাৰ বাহিৰৰ দৃষ্টিভংগী, বাহিৰৰ পৰিবেশটোৰ প্ৰতি, পৰিবেশৰ প্ৰতি, সমাজখনৰ প্ৰতি তোমাৰ কি হ'ব, দৃষ্টিভংগীটো বাঢ়ি যাব, ভাল হৈ যাব, হয়নে বাৰু? ওকে গাইজ, সো আজি আসলে আমাৰ এটো মোটিভেশন। ওকে, সো আমি কি কৰোঁ, আজি স্টার্ট কৰোঁ। কি কৰিম, উপপাদ্য 6.1। সো উপপাদ্য 6.1 কি কৈছিল, অলৰেডি আমি উপপাদ্য 6.1 ব্যৱহাৰ কৰি অনুশীলনী কোৱেশ্চনছ কৰিলো। সো আই হোপ সকলোৰে উপপাদ্য 6.1 টো মনত আছে। তথাপি আমি কি কৰিম, এটা উপপাদ্য 6.1 টো প্ৰমাণ কৰিম, বিকজ অহাৰ চান্স আছে বহুত, আৰু বহুতে মোক কৈছা যে কি উপপাদ্য 6.1 টো আমাক প্ৰমাণ কৰি দেখাও। ওয়েল, ইমানো টান দিয়া নাছিলে, বাট ঠিক আছে, আমি কি কৰোঁ তেতিয়াহ'লে, তোমালোকৰ কথা ৰাখো মই, আজি আমি জাস্ট উপপাদ্য 6.1 টো পঢ়িম। ওকে গাইজ, সো স্টার্ট কৰো, ঠিক আছে। সো আমাৰ উপপাদ্য 6.1 টো কি কৈছিলে, এনেকুৱা এটা যদি আমাৰ ত্ৰিভুজ দিয়া থাকে, এনেকুৱা এটা যদি ত্ৰিভুজ দিয়া থাকে, আমি যদি কি কৰোঁ, এডাল বাহুৰ সমান্তৰালকে যদি এডাল ৰেখা অংকন কৰোঁ, এডাল এনেকুৱাকে থাকিব পাৰে, এনেকুৱা এডাল ৰেখা অংকন কৰিলো, যিডাল এডাল বাহুৰ সমান্তৰাল, ইহন দুডাল সমান্তৰাল, তেতিয়াহ'লে আমাক কি কৈছে যে এইটো বাহু আৰু এইটো বাহুৰ যিটো অনুপাত হ'ব, এইটো বাহু আৰু এইটো বাহুৰ অনুপাতটো একেই হ'ব বুলি কৈছে। এইটো যদি আমি ধৰি লওঁ যে এ বি চি ত্ৰিভুজ বুলি, এইটো যদি আমি বি বিন্দুত কাটিছে, এইটো ই বিন্দুত কাটিছে বুলি ধৰি লওঁ, তেতিয়াহ'লে কি হ'ব, এ ডি বাই বি ডি ইজ ইকুৱেল টু কি হৈ যাব, এ ই বাই চি ই বুলি আমি দেখুৱাব লাগে। ওয়েল, এটা আমাক দিয়া আছে, হয়নে বাৰু? উপপাদ্য 6.1 ত এই কথাটো আমাক দিয়া আছিলে। এই কথাটোকে আমি কি কৰিব লাগে, প্ৰমাণ কৰি দেখাব লাগে, ঠিক আছে। সো ত্ৰিভুজটো আমি ইমান সিম্পল ত্ৰিভুজ নলওঁ, অকমান বেকা বেকি কৰি লওঁ। ওয়েল, ত্ৰিভুজটো তোমালোকে যদি তোমালোকৰ কোৱেশ্চনৰ যিটো চিত্ৰ আছিলে, তাত যদি চোৱা ভালদৰে, এনেকুৱা এটা ত্ৰিভুজ দিয়া নাই, হয়নে বাৰু? ত্ৰিভুজটো ত্ৰিভুজে আৰু, কিন্তু কি কৈছে, অলপ বেলেগ এটা ত্ৰিভুজ দিছে, হয়নে বাৰু? যিটো অকমান দেখিলে হয়তো এইটো ত্ৰিভুজটো কেলে নিদিয়া হ'লে ভাল আছিলে, এনেকুৱা এটা ত্ৰিভুজ দিয়ালে ভাল আছিলে। ওয়েল, এইটো ত্ৰিভুজত যিখিনি কথা বুজি পাবা, সেইটো ত্ৰিভুজত বেটাৰ বুজি পাবা তাতকে, ঠিক আছে। সো ত্ৰিভুজ কিতাপত দিয়া ত্ৰিভুজটো আমি অংকন কৰি লওঁ, ঠিক আছে। ওকে গাইজ, লেট মি ক্লিন ইট ফাৰ্ষ্ট। ওকে, নাও কি কৰিম আমি, এনেকুৱা এটা আমাক ত্ৰিভুজ দিয়া আছে, আৰু ইয়াক এনেকে বেকা কৰি দিয়া আছে, ঠিক আছে। এইটো আমি ধৰি ললো আমাৰ, ওয়েল আমি কিতাপত যি ধৰণে দিয়া আছে ঠিক একে ধৰণে লিখো, যাতে তোমালোকৰ একো প্ৰবলেম নহয়। সো এ বি চি, ওয়েল এইটো আমাক এ দিয়া আছে, এইটো আমাক বি দিয়া আছে, এইটো আমাক চি দিয়া আছে, হয়নে বাৰু? আমি কি কৰিলো, ডি ই যিডাল কি বুলি কৈছে, ডি ইডাল কাৰ সমান্তৰাল, বি চি সমান্তৰাল বুলি আমাক কৈ দিছে। এই ডি ইডাল কাৰ সমান্তৰাল, বি চি সমান্তৰাল বুলি আমাক কৈ দিছে, ঠিক আছে। এতিয়া আমি কি প্ৰমাণ কৰিব লাগে, যে এ ডি বাই বি ডি ইজ ইকুৱেল টু এ ই বাই ই চি। অলপ আগত মই ইয়াত যিটো কথা দেখাইছিলো, সেইটো আমি কি কৰিব লাগে,
প্ৰমাণ কৰি দেখুৱাব লাগিব ওয়েল গৰম যদিও কম ষ্টিল কি হৈছে কাৰেণ্টৰ বাল্ব তিনিটা ওপৰত এটা দুটা তিনিটা জ্বলি আছে সো অলপ টেম্পাৰেচাৰ মোৰ গৰম হৈ গৈছে ঠিক আছে বডি টেম্পাৰেচাৰটো ইনক্ৰিজ হৈ গৈছে সো অলপ ঘামি গৈছে একো নাই সো আমি দেখাব লাগে যে AD by BD equals to AE by CE বুলি দেখুৱাব লাগে অসম একো প্ৰবলেম নাই আমি ডিউজটো অংকন কৰিলো এতিয়া আমি কি কৰো D পৰা লম্ব টানো AC বাহুডাললে D পৰা যদি AC বাহুলে লম্ব টানা তেতিয়াহলে এডাল এনেকুৱা লম্ব হ'বনে লম্ব হ'ব এডাল বাহু আছে তেতিয়াহলে লম্বডাল এনেকুৱা হ'ব 90 ডিগ্ৰী কোণ হোৱাকে অংকন যদি কৰো তাহলে এই কোণডাল কি হ'ব এডাল লম্ব অংকন কৰো এডাল আমি নাম দিলো DM বুলি yes দিছে না বাৰু DM বুলি দিছে ওকে তেকে ধৰণে আমি AB ডাল এডাল AB যদি E পৰা আমি লম্ব অংকন কৰো এনেকুৱা হ'ব হয়নে বাৰু সো আমি কি কৰিলো লম্ব অংকন কৰিলো EN লম্ব অংকন কৰিলো DM লম্ব অংকন কৰিলো AC ওপৰত EN লম্ব অংকন কৰিলো AB ৰ ওপৰত আমি কি কৰিলো BE আৰু BC বা CD কি কৰি দিলো সংযোগ কৰি দিলো এডাল কি হৈ গল ভালদৰে আই হোপ ভালদৰে দেখিছানে বাৰু ওয়েল লেট মি চেক ভালদৰে দেখিছানে চাবলৈ দিয়া মোক ওয়েল সুন্দৰকে দেখা পাইছা ওকে সো আমি এটো তলৰটো ক্লিন কৰি দিছো আমি কি কৰিছো লিখিম বৰ্ডত আমি ইয়াত কি কৰিছো লিখিম ঠিক আছে সো আমি কি কৰিলো ওয়েল বাকি কথাবোৰ কিতাপত দিয়া আছে যে ধৰা হল ABC এটা ত্ৰিভুজ যত DE সমান্তৰাল BC D ডাল কি হয় DE সমান্তৰাল BC হয়নে বাৰু আৰু কিতাপত দিয়া আছে যে আমি কি কৰিছো DM লম্ব অংকন কৰিছো AC ৰ ওপৰত DM লম্ব অংকন কৰিছো AC ৰ ওপৰত হয়নে বাৰু একে ধৰণে EN ডাল লম্ব অংকন কৰিছো AB ৰ ওপৰত কনফিউজ হৈছে নেকি বাৰু যদি কনফিউজ হৈছে কি কৰিবা কমেন্ট বক্সত লিখিবা আৰু মোক আকৌ জনাবা WhatsApp গ্ৰুপত জয়েন কৰিবা আজি যদি তুমি নতুনকৈ চেনেল তোলা আহিছা WhatsApp গ্ৰুপটোলে যাবা ঠিক আছে WhatsApp গ্ৰুপত মোক কথাবোৰ জনাবা অসম সো কি হৈছে EN এই EN ডাল কি হৈ আছে AB ৰ ওপৰত লম্ব হৈ আছে এটা যদি বেকাকে থলে বেকাকে হৈ থাকিব এনেকুৱাকে থাকিলে এনেকৈ থাকিব এনেকুৱাকে থাকিলে এনেকৈ থাকিব লম্ব হৈ আছে ৰাইট লম্ব হৈ আছে মানে 90 ডিগ্ৰী কোণ কৰি আছে সো এডাল বেকা হৈ আছে গতিকে লম্বডালো বেকাই হৈ আছে বাট 90 ডিগ্ৰী কোণ কৰি আছে ওকে না এতিয়া আমি যেটো ADE ত্ৰিভুজটোৰ কালি কিমান হ'ব আমি যদি চাও ADE ওয়েল আমি কি কৰিছো BE আৰু CD কি কৰিছো সংযোগ কৰিছো আমি BE আৰু CD কি কৰিলো সংযোগ কৰিলো হয়নে বাৰু এতিয়া আমি কি কৰিব পাৰো ওয়েল BE CD সংযোগ কৰিছো এই কথাবোৰ কিতাপত ধুনিয়াকে দিয়া আছে হেতু লিখিব নালাগে মই একো নাই সো এতিয়া ADE ত্ৰিভুজটো ভালদৰে চাওচোন ত্ৰিভুজৰ কালি কি আছিল কমেন্ট বক্সত লিখা জলদি কি আছিল ত্ৰিভুজৰ কালি আগতে পাই আছো ৰাইট কি আছিল ত্ৰিভুজৰ কালি ইকুৱেল হাফ ইনটু ভূমিপূৰণ উন্নতি 1/2 ইনটু ভূমিপূৰণ উন্নতি হয়নে বাৰু সো আমি হেতুকে ব্যৱহাৰ কৰিম এতিয়া ভালদৰে চোৱা ADE ত্ৰিভুজটো মই ইয়াত অংকন কৰিছো আমি যেটো অকল এটা কোৱেশ্চন কৰিম আজি জাস্ট এইটোই গতিকে ভালদৰে বুজি পাব লাগিব কোনো প্ৰবলেম থাকিব নালাগে ভালদৰে চোৱা ADE ত্ৰিভুজটো ওপৰৰ ত্ৰিভুজ ইয়াত এটা লম্ব অংকন কৰি থোৱা আছে অলৰেডি EN বুলি হয়নে বাৰু যদি এটা ত্ৰিভুজ জানা এটা যদি তাৰ ভূমি হয় এডাল যদি তাৰ লম্ব হয় লম্ব মানে কি ত্ৰিভুজটোৰ উচ্চতা যদি এটা লম্ব হয় তেতিয়া হলে কি ত্ৰিভুজটোৰ কালি কি হ'ব ভূমি পূৰণ উন্নতি বা উচ্চতা হাফ ইনটু এটা যদি ভূমি মানে বেস পূৰণ উচ্চতা মানে h হাফ ইনটু b ইনটু h 1/2 ইনটু b ইনটু h হেতুকে আমি ইয়াতে ব্যৱহাৰ কৰিব পাৰো চোৱাচোন আমি যদি AD ভূমি হিচাপে লওঁ এডালক যদি ভূমি হিচাপে লওঁ ত্ৰিভুজটো আমাৰ ইয়াত সিধা হৈ আছে আমি অকমান বেকা কৰি দিছিলো এনেকুৱা কৰি দিলো যেনিবা এটোক আমি অলপ ঘূৰাই পিনে এনেকুৱা কৰি পেলাম ঠিক আছে তাহলে কি হ'ব AD ভূমি হিচাপে ব্যৱহাৰ কৰিব পাৰো আৰু EN ক মই উচ্চতা হিচাপে লম্ব হিচাপে ব্যৱহাৰ কৰিব পাৰো নে বাৰু পাৰো তেতিয়ালে এই AD ত্ৰিভুজটো কালি কি হ'ব হাফ ইনটু ভূমি কোণডাল AD ইনটু উন্নতি কোণডাল EN হয় নে পাৰো নে ব্যৱহাৰ কৰিব লিখিব পাৰো গতিকে মই কি কৰো AR মানে কি এৰিয়া মানে কালি AR ADE যেটো AD ত্ৰিভুজ তাৰ কালি AR ADE
এৰিয়া অফ ত্ৰিভুজ এডি ঠিক আছে ত্ৰিভুজ এডি এৰিয়াটোৰ যেটো ত্ৰিভুজ এডি তাৰ কালিটো ঠিক আছে সো এৰিয়া এডি কি হ'ব হাফ ইনটু ভূমি এ এডি ইজ ত্ৰিভুজটো ভূমি কোনডাল এডি এডি হয়নে বাৰু গতে কি ব্যৱহাৰ কৰিব পাৰা এডি ঠিক আছে অসম ওকে আৰু উন্নতি কোনডাল ইএন এডাল উন্নতি হয়নে বাৰু কোনডাল উন্নতি ই এন ঠিক আছে বুজি পাইছা ত্ৰিভুজ এডি কালি কিমান হয় ত্ৰিভুজ এডি কালি কিমান হৈ গল ত্ৰিভুজৰ কালি হৈ গল হাফ ইনটু ভূমি পূৰণ উন্নতি বা উচ্চতা গতিকে এডি ই ত্ৰিভুজটো কালি কি হ'ব তেতিয়াহলে এডালক আমি ভূমি হিচাপে ললো আৰু এডালক আমি কি হিচাপে ললো উন্নতি হিচাপে ললো ঠিক আছে নে বুজি পাইছা একো প্ৰবলেম নাই অসম ওকে নেক্সট একে ধৰণে আমি যদি বি ডি ই ত্ৰিভুজটোৰ কালি উলিয়াও কি হ'ব কি কৰোঁ আমি বি ডি ই ত্ৰিভুজটোৰ কালিটো উলিয়াইছো ঠিক আছে ওকে আকৌ লিখো বি ডি ই ত্ৰিভুজটো এনেকুৱা হৈ আছে বি ডি ই ঠিক আছে নে ওয়েল সো বি ডি ই ত্ৰিভুজটো যদি কালি উলিয়াব লাগে তেতিয়াহলে কি কৰিব পাৰো আমি যদি এডালক ভূমি হিচাপে ব্যৱহাৰ কৰো সচন ত্ৰিভুজ এটা মই এনেকৈ অংকন কৰিছো এনেকুৱাকৈ অংকন কৰিলো এই ত্ৰিভুজটো কালি কিমান হ'ব এডালক যদি মই ভূমি হিচাপে লওঁ তেলে এই ত্ৰিভুজটো উচ্চতা কিমান হ'ব উচ্চতা মানে লম্ব টানিব লাগিব নে এডালক যদি মই বহাই দিওঁ এই লম্বডালে এডালে তাৰ উচ্চতা হ'ব নে বাৰু ত্ৰিভুজটো উচ্চতা হ'ব এডাল যদি ভূমি হয় এডাল আগতে নাছিলে আমি অংকন কৰি লৈছো ত্ৰিভুজটো আগতে আছিল আমাৰ এনেকৈ এটা কৈছে যে এই ত্ৰিভুজটোৰ কালি কিমান এডালক যদি তুমি ভূমি হিচাপে ব্যৱহাৰ কৰা তেতিয়াহলে এই ত্ৰিভুজটো উচ্চতাটো লাগিব সো কি হ'ব উচ্চতাটো এইটো উচ্চতা হ'বনে গতিকে এডালক মই এফালে বহাই দিলে এডাল হৈ গ'ল আমাৰ উচ্চতা এডাল হৈ গ'ল আমাৰ ভূমি গতিকে উচ্চতাটো কি হ'ব পাৰে যেডাল উন্নতি হয় ত্ৰিভুজৰ উন্নতিডাল বাহিৰলৈ যাব পাৰে ত্ৰিভুজটো ক্লাছ 9 এই কথাবোৰ সুন্দৰকৈ আছে তোমালোকৰ কি হ'ব পাৰে এটা ত্ৰিভুজৰ উন্নতিডাল ত্ৰিভুজটো বাহিৰত থাকিব পাৰে মনত পেলোৱা ভালকে কিন্তু মধ্যমাডাল মাজত থাকিব ত্ৰিভুজটোৰ ভিতৰত থাকিব লাগিব মধ্যমাডাল কিন্তু উন্নতিডাল কি হ'ব পাৰে ত্ৰিভুজটোৰ বাহিৰলৈ যাব পাৰে হয়নে বাৰু গতিকে এডাল উন্নতি এটো ত্ৰিভুজ এটা যদি তুমি ইয়াত উন্নতিডাল এডাল ভূমি এই ভূমিডালত যদি উন্নতি অংকন কৰিব লাগে তেতিয়াহলে উন্নতিডাল বাহিৰলৈ যাব ত্ৰিভুজটো এইটোৱে উচ্চতা হ'ব ত্ৰিভুজটো উচ্চতা এইটোৱে হ'ব এইটো ত্ৰিভুজটো উচ্চতা হ'ব পাৰিব নেকি নোৱাৰে উচ্চতা মানে কি সিধা হৈ আছে স্ট্ৰেইট 90 ডিগ্ৰী এংগল কৰি আছে তেতিয়া উচ্চতা হ'ব আদাৰৱাইজ কি হ'ব উচ্চতা হ'ব নেকি নহয় গতিকে কি হ'ব উন্নতিডাল কি হ'ব এডাল এটা ভালদৰে এই ত্ৰিভুজটো যদি তুমি চোৱা এডালটো লম্ব হৈ আছে নে বাৰু গতিকে মই এডালক যদি বহাই দিওঁ তেতিয়াহলে এডালে ইয়াৰ উন্নতি হ'বনে বাৰু এই ত্ৰিভুজ একে ধৰণে ইয়াৰ এই ত্ৰিভুজটো যদি মই সিধাকে আকৌ এনেকুৱা হ'ব এনেকুৱা এই ত্ৰিভুজটো মই সিধাকে আঁকিম এটো হৈ গ'ল আমাৰ বি সৰি এটো হৈ গ'ল আমাৰ ডি বি এটো হৈ গ'ল আমাৰ ই এই ত্ৰিভুজটোক মই সিধাকে এনেকৈ ঘূৰাই দিম এনেকৈ যদি ঘূৰাই দিওঁ তেতিয়াহলে ত্ৰিভুজটো এনেকুৱা হ'ব গতিকে এডাল হৈ গ'ল আমাৰ ভূমি আৰু এডাল হৈ গ'ল আমাৰ উন্নতি হয়নে এই উন্নতিডাল কোনডাল বাৰু এইডালে হয়নে ই এন ডাল হয়নে বাৰু হয়নে গতিকে এই যেটো ত্ৰিভুজ বি ডি ই ত্ৰিভুজটোৰ কালি কিমান হ'ব বি ডি ডাল হৈ গ'ল ভূমি এই বি ডি ডাল হৈ গ'ল ভূমি আৰু এই ডাল হৈ গ'ল আমাৰ উচ্চতা ত্ৰিভুজটো গতিকে ত্ৰিভুজটো উচ্চতা কি হ'ব ই এন হ'ব হয়নে বাৰু এৰিয়া অফ ট্ৰায়াঙ্গল ত্ৰিভুজ ওয়েল ইয়াত ত্ৰিভুজটো লিখিব পাৰা নিলিখিলেও কোনো প্ৰবলেম নাই কি হ'ব বি ডি ই ত্ৰিভুজটোৰ কালি কি হ'ব তেতিয়াহ'লে হাফ ইনটু ভূমি কোনডাল হৈ গ'ল বি ডি ইনটু উন্নতিডাল কিডাল হৈ গ'ল ই এন হৈ যাব ঠিকে আছে যদি এতিয়াও কিবা অসুবিধা আছে কি কৰিবা কমেন্ট বক্সত লিখি পিনি মোক জনাবা আৰু যদি কিবা অসুবিধা আছে তাৰ পিছতো কি কৰিবা অলৰেডি মই 9ৰ ক্লাসও কৰি আছো কন্টিনিউ গতিকে 9ৰ ক্লাসত গৈ পিনি তোমালোকে এবাৰ চাবা এই কথাবোৰ বুজাই থোৱা আছে ঠিক আছে ওকে মছি দিব পাৰো ওকে ঠিক আছে একে ধৰণে আমি যদি CDE এই ত্ৰিভুজটো CDE ত্ৰিভুজটো যেনেকৈ BDE ত্ৰিভুজটোৰ কালি উলিয়াইছিলো একে ধৰণে আমি CDE ত্ৰিভুজটোৰ কালি উলিয়াব পাৰোনে তেতিয়াহলে আমি যদি এডালক ভূমি হিচাপে ব্যৱহাৰ কৰো তেতিয়াহলে এডাল আমাৰ উন্নতি হৈ যাবনে বাৰু হৈ যাবনে এডাল আমি ভূমি হিচাপে ব্যৱহাৰ কৰিছো সো
sorry wait a minute well it was আমাৰ CDE ত্ৰিভুজটো CDE ত্ৰিভুজটো এতিয়া আমি যদি এডালক ভূমি হিচাপে ব্যৱহাৰ কৰা তাহলে উন্নতি মই ইয়াৰ পৰা অঙ্কন কৰিব লাগিব ত্ৰিভুজটো যদি মই সিধাকে অঙ্কন কৰো এনেকুৱা হ'ব সিধাকে যদি ত্ৰিভুজটো অঙ্কন কৰো এনেকুৱা হ'ব এই ত্ৰিভুজটোক মই এনেকে ঘূৰাই পিনে অঙ্কন কৰিছো হয়নে বাৰু এই ত্ৰিভুজটোক মই এনেকে ঘূৰাই পিনে অঙ্কন কৰিছো এই ত্ৰিভুজটোক যদি মই এনেকে ঘূৰাই দিওঁ তাহলে এনেকুৱা হৈ যাব মই ওপৰত হয়তো মচি দিছো ঠিক আছে এতিয়া মই যদি CE ভূমি হিচাপে লওঁ তাহলে উন্নতি কোনডাল হ'ব ইয়াৰ পৰা লম্ব অঙ্কন কৰিব লাগিব এই DM ডালে হেডাল হয়নে লম্বডাল DM ডালে হেডাল হয়নে বাৰু এটা হৈ গল আমাৰ CE এটা হৈ গল DM গতিকে ত্ৰিভুজ CDE কালি কিমান হ'ব এৰিয়া অফ ত্ৰিভুজ CDE কিমান হ'ব হাফ ইনটু ভূমি হৈ গল CE এডাল হয়নে ইনটু লম্ব হৈ গল DM লম্ব হৈ গল এটা DM ঠিক আছে নে লম্বডাল হৈ গল DM ওকে গাইস অসম ঠিকে আছে বুজি পাইছা আই হোপ সুন্দৰকে তোমালোকে বুজি পাইছা যদি এতিয়াও কিবা অসুবিধা আছে কি কৰিবা কমেন্ট বক্সত জনাবা WhatsAppৰ লিংক দিয়া আছে গ্ৰুপৰ লিংক সকলো দিয়া আছে কন্টাক্ট নম্বৰ দিয়া আছে মোক জনাব পাৰিবা ওকে নেক্সট আৰু কি কৰিব পাৰো ওয়েল মই দেখিছো ADE ত্ৰিভুজটোত দুডাল উন্নতি আছে এডাল হৈ গল EN আৰু এডাল হৈ গল DM গতিকে মই ADE ত্ৰিভুজটো কালি AD আৰু EN ব্যৱহাৰ কৰি পিনি উলিয়ালো হেডাল ব্যৱহাৰ নকৰি মই DM আৰু A ব্যৱহাৰ কৰিও তো উলিয়াব পাৰো পাৰনে বাৰু পাৰনে এটো হৈ গল ADE ত্ৰিভুজ অথনি মই কি কৰিছিলো ইয়াৰ আগৰ যেটো মানে ইয়াত কি কৰিছিলো এডালক ভূমি হিচাপে লৈছিলো এডালক উন্নতি হিচাপে লৈছিলো হয়নে বাৰু AD into EN হয়নে বাৰু হাফটো লগতে থাকিবই এটো কাৰণে গুড হয়নে বাৰু সো হাফটো লগতে থাকিব আচ্ছা এবাৰ যদি মই এডালক ভূমি হিচাপে নলৈ মই যদি এডালক ভূমি হিচাপে লওঁ তেতিয়ালে মই উন্নতি কোনডাল ল'ব লাগিব এডাল ল'ব লাগিব DM হয়নে তেলে কি লিখিব পাৰো মই এৰিয়া অফ ADE is equal to half into কি লিখিব পাৰো AE ভূমি AE into উন্নতি হৈ গল DM ঠিকে আছে বুজি পাইছা বোৰ্ডত ভালদৰে দেখা পাইছা একো অসুবিধা নাই যদি কিবা অসুবিধা হৈছে কি কৰিবা কমেন্ট বক্সত জনাবা ওকে অসম আচ্ছা বহুত স্লোকে গৈছো মই বিকজ তোমালোকৰ যাতে একো প্ৰবলেম থাকি না যায় ঠিক আছে সো একো প্ৰবলেম থাকিব নালাগে গতিকে আমাৰ ইয়াত টোটেল ADE ত্ৰিভুজটোৰ দুটা দেখাব পাৰিলো আমি একে ধৰণে আমি কি কৰিলো BDE ত্ৰিভুজটোৰ কালি হৈ গল এটো আৰু CDE ত্ৰিভুজটোৰ কালি হৈ গল ঠিক আছে এতিয়া আমি কি কৰো ADE ত্ৰিভুজটো আৰু BDE ত্ৰিভুজটোৰ অনুপাত উলিয়াওচোন চোৱাচোন একেডাল ভূমিৰ ওপৰতে আছে বুজিছানে এডাল এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ হয়নে এনেকে আছে নে এটো হৈ গল BDE ত্ৰিভুজটো আৰু এটো হৈ গল ADE ত্ৰিভুজটো এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ ঠিক আছে নে এই ত্ৰিভুজ দুটা অনুপাত উলিয়াছনে এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজৰ কালি অনুপাতটো কি হ'ব আমি উলিয়াও একে ধৰণে হিফালে যেনেকৈ আছে এটো ত্ৰিভুজ এটা ত্ৰিভুজৰ কালি অনুপাত উলিয়াম ঠিক আছে কি উলাব আমি চাম ঠিকে আছে অসম গতিকে কি হৈ গল এৰিয়া অফ ADE মানে ADE ত্ৰিভুজৰ কালি বাই এৰিয়া অফ ত্ৰিভুজ BDE কি হ'ব ওপৰত এটো ত্ৰিভুজৰ কালি তলত এটো ত্ৰিভুজৰ কালি হাফ ইনটু AD পূৰণ EN বাই BDE ত্ৰিভুজৰ কালি এটো হাফ ইনটু BD ইনটু E ঠিক আছে নে আমি কি কৰিলো এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজৰ কালিৰ অনুপাতটো উলিয়াইছো গতিকে এটো ত্ৰিভুজৰ কালি হৈ গল এটো ত্ৰিভুজৰ কালি হৈ গল এটো আৰু এটো ত্ৰিভুজৰ কালি হৈ গল এটো ওকে সো হাফ to cancel হৈ গল EN to cancel হৈ গল গতিকে থাকি গল কি AD by BD থাকি গল হয়নে বাৰু AD by BD থাকি গল এতিয়া আমি ইয়াৰ পৰা
BD ইকুৱেল কি লিখিব পাৰো BD ইকুৱেল কি লিখিব পাৰো চাও কি লিখিব পাৰো BD ইকুৱেল আচ্ছা ক্ৰস মাল্টিপ্লাই কৰো BD এ AD এ পূৰণ হৈ গুচি যাব আৰু AD এ ADE আৰু BD এ পূৰণ হৈ যাব হয়নে বাৰু এটোৱে পূৰণ হ'ব এটোৱে পূৰণ হয়নে বাৰু গতিকে এটো ত্ৰিভুজৰ কালি কি হ'ব এৰিয়া অফ well into খতম হৈ গৈছে wait a minute কি হৈ গল এৰিয়া অফ BDE is equal to কি হ'ব সৰি পূৰণ বৰ্জ পূৰণ কৰিছো কি হ'ব তলৰটোৱে ইয়াৰ ওপৰটোৱে হয়নে পূৰণ AD is equal to কি হ'ব AD পূৰণ BD well এই যেটো কথা এই কথাটো কিনি কিতাপত দিয়া নাই এই লাইনটো যেটো মই এটা লাইন তোমালোকক লিখিম এই লাইনটো কিনি কিতাপত দিয়া হোৱা নাই সো ঠিক আছে ভালকে বুজিবা সো কি দিছে আমাৰ বৰ্জ পূৰণ কৰিলো এইটো লাইনে বৰ্জ পূৰণ হৈছে আৰু এইটো লাইনে পূৰণ হৈছে হয়নে বাৰু সো কি হৈ গল এৰিয়া অফ ADE হয়নে বাৰু ইনটু BD ঠিকে আছে ওকে চোৱাচোন ইয়াৰ পৰা মই কি লিখিব পাৰো BD কিমান হয় এফালে AD টো পূৰণ হৈছে ইফালে গুচি গলে কি হৈ যাব পাৰো হৰণ হৈ যাব নে ইফালে গুচি গলে কি হৈ যাব হৰণ হৈ গুচি যাব ঠিকে আছে কি কৰিলো মই এৰিয়া অফ BD ইকুৱেল যেটো ত্ৰিভুজ BDE ত্ৰিভুজৰ কালি কিমান হৈ গল এৰিয়া অফ ADE ইনটু BD বাই AD বৰ্জ পূৰণ কৰিলো তাৰপিছত কি হৈ গল BD এ AD এ এফালে পূৰণ হৈ আছিল মই AD টো হিফালে লৈ গুচি গলো হৰণ হৈ গুচি গল ধুনিয়া অসম গতিকে আমি BDE এটো ব্যৱহাৰ কৰিম ইন ফিউচাৰ এই কামটো আমি ব্যৱহাৰ কৰিম এই কথাটো মনত ৰাখিবা অসম একে ধৰণে আমি কি কৰিব পাৰো CDE আৰু ADE ত্ৰিভুজৰ কালি উলিয়াব পাৰো কি হ'ব ADE আৰু CD ত্ৰিভুজৰ কালি যদি উলিয়াও একে ধৰণে ওপৰত এনেকৈ পাতিম কি হ'ব হাফটোৱে কেনসেল যাব DM কেনসেল যাব কি থাকি যাব CE থাকি যাব আৰু এই থাকি যাব নে যেনেকৈ ইহঁতৰ কামটো কৰিছো একে ধৰণে ইহঁতৰ কামো কৰিব পাৰো আচ্ছা ওপৰত মই কথাখিনি মছে দিছো আমি কি কৰো একে ধৰণে ইয়াত যেনেকৈ আমি কি কৰিছিলো ADE আৰু BDE কালি উলিয়াইছিলো একে ধৰণে কি কৰো একে ধৰে area of ত্ৰিভুজ ADE by area of ত্ৰিভুজ ADE sorry CD ত্ৰিভুজটো কালি ইয়াতো ADE টো ওপৰ লৈছিল ইয়াতো ADE টো ওপৰ লৈছিল এতিয়া এটো ADE কালি কিমান হৈ গল AE থাকি গল এটো কাটি গুচি গল এটো কাটি গুচি গল গতিকে AE টো থাকি যাব ইয়াত যেনেকৈ আমি কটাকটি কৰিছো ইয়াতে একেটা কামে কৰিম হয়নে বাৰু ইয়াত থাকি গল কি CE গতিকে CE এটা ইয়াত যেনেকৈ আমি বৰ্জ এটোৱে বৰ্জ পূৰণ কৰিলো এটোৱে বৰ্জ পূৰণ কৰিলো ইয়াতো কি কৰিম এটোৱে বৰ্জ পূৰণ কৰিম এটোৱে বৰ্জ পূৰণ কৰিম কি হ'ব এৰিয়া অফ CDE পূৰণ AE is equal to area of ADE into CE হয়নে বাৰু well অকমান তলত এখিনি মছি দিছো এবাৰ আমাক নালাগে আৰু গতিকে আমি মছি দিছো ঠিক আছে ওকে কি হৈ গল এটোৱে পূৰণ হল আৰু এটোৱে পূৰণ ঠিক আছে অসম ইয়াত এইটো একো কাম নাই ইফালে আমি কি কৰিম হিফালে দি দিম চোৱাচোন এইটো হিফালে গতিকে আমি দুটা বস্তু পালো ইয়াত এৰিয়া অফ CD এই উলিয়াই থোৱা আছে ইয়াত এৰিয়া অফ BD উলিয়াই থোৱা আছে বাকি সকলোবোৰ কথা মই মছি দিম এতিয়া বৰ্ডখনত বেছি ত্ৰিভুজ আহি গল বেছি চিত্ৰ আহি গল গতিকে বাকি কথাবোৰ মছি দিছো আমাৰ ফাইনেল ৰিজাল্টটো কি আহিছে চোৱা ফাইনেল যেটো ৰিজাল্টটো কি আহিছে ওকে এটো ভাল হৈছে আমি কি পালো এৰিয়া অফ BD ইকুৱেল এটো পালো আৰু এৰিয়া অফ CD ইকুৱেল এটো ঠিক আছে অসম এতিয়া একচুয়ালি মই অকমান ইয়াত মছি পিনে আকৌ ইয়াত অংকন কৰিছো বহুত ইম্পৰ্টেন্ট কথা এটা আছে ভালদৰে চাবা ক্লাস 9 ত আমি এই কথাটো পঢ়ি আহিছিলো আমাৰ ঠিক ত্ৰিভুজটো এনেকৈ আছিল হয়নে বাৰু আচ্ছা অথনি বেকা হৈ আছিল এতিয়া মই সিধাকে অংকন কৰিছো যেহেতু আমি কথাবোৰ বুজি পালো হয়নে গতিকে এটো হৈ গল আমাৰ A এটো হৈ গল আমাৰ B এটো হৈ গল C এটো হৈ গল D
ডি এটো হৈ গল ই এটা বাকি বেছি কথা নিলিখো আমি বি ই টু সংযোগ কৰি থোৱা আছে সি ডি টু সংযোগ কৰি থোৱা আছে হয়নে বাৰু বাকি এফালে ইয়াত লম্ব অঙ্কন কৰি থোৱা আছে ইয়াতে লম্ব অঙ্কন কৰি থোৱা আছে ওকে আমি কৈছো যে ডি ই আৰু বি সি সমান্তৰাল ডি ই আৰু বি সি সমান্তৰাল তেতিয়া হলে এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজৰ কালি ইকুৱেল হ'বনে আমি ক্লাস 9 ৰ অনুশীলনটো পাহৰি গলো মই কোনটো অনুশীলন আছিল ক্লাস 9 ত আমি পাইছিলো কি যে দুডাল একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজবোৰৰ কালি সমান আছে কি বুলি পাইছিলো এনেকুৱা যদি কি হয় কেনে কম ওয়েল এটো ধৰি লৈছো কি এডাল একে ভূমিৰ ওপৰত এটোটা ত্ৰিভুজ আছে এটোটা ত্ৰিভুজ আছে সচন একেডাল ভূমি ওপৰত দুটা ত্ৰিভুজ আছে এটা ত্ৰিভুজ হৈ গল এটো ত্ৰিভুজ আৰু এটা ত্ৰিভুজ হৈ গল এটো ত্ৰিভুজ একে ভূমি আৰু একে সমান্তৰালৰ মাজত ত্ৰিভুজ দুটা আছে নে ক্লাস 9 ৰ কথাটো মনত পেলোৱা একে ভূমি আৰু একে সমান্তৰালৰ ৰেখাৰ মাজত যদি দুটা ত্ৰিভুজ থাকে তেতিয়ালে ত্ৰিভুজ দুটাৰ কালি কি হ'ব সমান গতিকে আমি এডালক ভূমি হিচাপে ললো উল্টাকে লিখিছো ঠিক আছে এডালক ভূমি হিচাপে লিখিছো মই এটো উল্টাকে লিখিবটো পাৰো ভূমি এডালকে ব্যৱহাৰ কৰা এডালকে ব্যৱহাৰ তোমাৰ কথা তুমি এডালকো ভূমি হিচাপে ব্যৱহাৰ কৰিব পাৰা এডালকো ভূমি হিচাপে ব্যৱহাৰ কৰিব পাৰা ঠিক আছে নে কি ক'ব পাৰো এডালক ভূমি হিচাপে ব্যৱহাৰ কৰিছো তেতিয়া হলে এটো ত্ৰিভুজৰ কালি আৰু এটো ত্ৰিভুজৰ কালি কি হ'ব ইকুৱেল হ'ব আমি ক'ব পাৰো যে BDE ত্ৰিভুজটোৰ কালি আৰু CDE ত্ৰিভুজটোৰ কালি ইকুৱেল BDE ত্ৰিভুজ আৰু CDE ত্ৰিভুজটোৰ কালি কি হ'ব ইকুৱেল হ'ব সুন্দৰ সকলো দেখা পাই আছা বৰ্ডত অসম গতিকে যদি BDE আৰু CDE ত্ৰিভুজৰ কালি ইকুৱেলে হয় আমি কি ক'ব পাৰো যেহেতু DE সমান্তৰাল BC এই DE ডাল আৰু BC ডাল সমান্তৰাল আৰু DE ডাল ভূমি হিচাপে ব্যৱহাৰ কৰিলে এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে নে বাৰু গতিকে তুমি ক'ব পাৰা যে কি area of BDE is equal to area of CDE BDE ত্ৰিভুজটোৰ কালি এটো BDE ত্ৰিভুজটোৰ কালি আৰু CDE ত্ৰিভুজটোৰ কালি এই দুইটা ত্ৰিভুজৰ কালি কি হ'ব ইকুৱেল হ'বনে বাৰু যদি বুজি পোৱা অসুবিধা হৈছে ক্লাস 9 ৰ মই ক্লাसेसবোৰ কৰা আছে ক্লাস 9 ত গৈ তোমালোকে ভালদৰে চোৱা বহুত ইম্পৰ্টেন্ট আছে ক্লাস 9 ত যদি কাৰোবাৰ অসুবিধা আছে ক্লাস 9 ৰ ভিডিঅ'বোৰ চাবা আৰু যি সকলে পাৰিছা সুন্দৰ ঠিক আছে ওকে সো ইহঁতৰ কালিটো কি হ'ব ইকুৱেল হ'ব তেতিয়া হলে মই BD জেগাত এটো লিখিব পাৰো আৰু CD জেগাত এটো লিখিব পাৰো নে কাৰণ BD ইকুৱেল এটো হৈ আছে CD ইকুৱেল এটো হৈ আছে লিখিব পাৰো আচ্ছা ইয়াৰ নোট এটা মই তোমালোকক কি কৰিম WhatsApp গ্ৰুপত প্ৰভাইড কৰিম ঠিক আছে ইয়াৰ যেটো নোটছ হ'ব কেনে ধৰণে লিখিব লাগে কথাবোৰ মই কি কৰিম WhatsApp গ্ৰুপত দিম তোমালোকক জাস্ট তোমালোকে আজি কথাবোৰ বুজি লবা ঠিক আছে WhatsApp গ্ৰুপত মই তোমালোকক ধুনিয়াকে কেনেকে লিখিবা এক্সামত আহিলে কথাটো দি দিম ওকে সো BD ত্ৰিভুজৰ কালি হৈ গল এটো ব্যৱহাৰ কৰো আমি কিমান আছে area of ADE into BD by AD is equal to কি হ'ব এটো ত্ৰিভুজৰ CD জেগাত এটো area of ADE into CE by AE সুন্দৰ বাকি সকলোবোৰ কথা মচিলো মই BD জেগাত এটো ব্যৱহাৰ কৰিলো আৰু CD জেগাত এটো ব্যৱহাৰ কৰিলো ঠিক আছে বাকি সকলোবোৰ কথা আমাৰ প্ৰয়োজন নাই এই কথাবোৰ আমাৰ ইয়াত ডিস্টার্ব নকৰিবৰ কাৰণে আমি মচি পেলাম অসম ঠিক আছে ওকে না ভালদৰে চাচোন এফালো AD আছে এফালো AD আছে কাটি দিব পাৰো নে বাৰু দুইফালে AD আছে তুমি কাটি দিব পাৰা ওয়েল কি কাৰণে কাটি দিলো ওয়েল AD ত্ৰিভুজ একেটাই এটা ত্ৰিভুজৰ তুমি যেনেকে কালি নোলোৱা লাগে সোঁফালে দি ঘূৰি পিনে কালি লৈছা বাওঁফালে দি ঘূৰি পিনে কালি লৈছা একেটা ত্ৰিভুজৰ কালি ওলাব যদি এটা ত্ৰিভুজৰ কালি 100 সেন্টিমিটাৰ হয় তুমি যদি সোঁফালে দি ঘূৰি পিনি ঘড়ী কাটাৰ দিশত ঘূৰি পকি যদি ত্ৰিভুজটো কালি লোৱা বা ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰি পকিও যদি ত্ৰিভুজটো কালি লোৱা একেটাই কালি ওলাব গতিকে ত্ৰিভুজ AD কালি একেটাই কি হ'ব গতিকে ইহঁতক ৰিমুভ কৰি দিলো গতিকে আমাৰ থাকি গল কি BD by AD ইকুৱেলস কি লিখিব পাৰো এফালে CE by AE
হয়নে বা এটো আমি উল্টাকে লিখিব পাৰি এটো যদি উল্টা কৰি দিও এটো উল্টা কৰি দিব লাগিব বা তুমি লিখিব পাৰা AD by BD is equal to AE by CE আচ্ছা এই দুটা আমাক প্ৰুফ কৰিব দিছিলে নহয় হয়নে নহয় চাওচোন বাৰু এই বস্তু সুন্দৰকৈ এবাৰ ৰাখি দিছো তোমালোকক কি কৈছিলে আমাক এইটো ত্ৰিভুজ আছিলে ABC আৰু এডাল আমাৰ কি আছিলে DE সমান্তৰাল আছিলে নে এডাল সমান্তৰাল আছিলে নে গতিকে ADE by BD হয়নে ইকুৱেলছ কি হয় AE by CE হয়নে বাৰু ইখন দুটা ইকুৱেল হ'ল নে এইটোকে আমাক কি কৰিব দিছিলে প্ৰমাণ কৰিব দিছিলে সুন্দৰ বুজি পোৱা গ'ল নে বাৰু যদি এতিয়াও তোমালোকৰ বুজি পোৱাত অসুবিধা হৈছে কি কৰিবা কমেন্ট বক্সত লিখিবা জনাবা ওকে গাইস সো যদি বুজি পোৱাত অসুবিধা হয় তো অলপ কি কৰিবা দুবাৰ তিনিবাৰ চাব পাৰিবা ভিডিওটো স্কিপ কৰিবা আকৌ মানে বেকওয়ার্ড যাবা আকৌ ফরওয়ার্ড হবা বেকওয়ার্ড যাবা ফরওয়ার্ড হবা দুই তিনিবাৰ চোৱা তাৰ পিছত যদি অসুবিধা হয় মোক জনাবা আকৌ আমি ক্লাস লম ওকে গাইস সো দিস ইজ এনাফ ফৰ টুডে আজি আমি আকৌ স্টার্ট কৰিলো বহুত দিনৰ পাছতে হয়নে বাৰু গতিকে আজিলে ইমানে অহা কাইলে আকৌ আমি কি কৰিম কাইলে স্টার্ট কৰিম আমি অনুশীলনী 6.2 খতম হৈছিলে ৰাইট খতম হৈছিলে না আমি কৰি আছিলো ওয়েল নেক্সট আমি তাৰ পৰা জোৰতে এৰিছিলো তাৰ পৰা আমি স্টার্ট কৰিম ঠিক আছে আজিলে বাই বাই অহা কাইলে আকৌ লম ঠিক আছে বাই বাই